নমস্কাৰ প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। প্ৰিয় দৰ্শক, ৰামায়ণ সঁচাকৈ হৈছিল নে এয়া এক মনে খজা কাহিনীহে মাথো? ইয়াৰ ওপৰত আজিলৈ বহু আলোচনা চৰ্চা হৈছে। বহুতেই ৰামায়ণক সঁচা বুলি মানি আহিছে আৰু আজিও মানে, কিন্তু কিছুমানে আজিও কৈ আছে যে এয়া এক মনে খজা কাহিনীৰ বাহিৰে আন একো নহয়, এয়া হ'বই নোৱাৰে। আজিৰ ভিডিঅ'টোৱে সেইসকলক আচৰিত কৰি তুলিব যিয়ে ৰামায়ণ এখন কাল্পনিক গ্ৰন্থ বুলিহে মানে। আজিৰ ভিডিঅ'টোত আমি বৈজ্ঞানিক গৱেষণাৰ কিছুমান তথ্য দাঙি ধৰিম, যিকেইটা কথা জনাৰ পিছত আপুনি মানিবলৈ বাধ্য হৈ পৰিব যে ৰামায়ণ এখন ধৰ্মীয় কিতাপ আৰু মনে খজা কাহিনী নহয়, বৰং ৰামায়ণ সঁচাকৈ হৈছিল। ৰামায়ণৰ কাহিনী সত্য আধাৰিত আৰু শ্ৰীৰাম, ৰাৱণ আৰু হনুমান এওঁলোকৰ সঁচাকৈ অস্তিত্ব আছিল। এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। ৰামায়ণ ভাৰতৰ সকলোতকৈ প্ৰসিদ্ধ গ্ৰন্থসমূহৰ ভিতৰত এখন। ভাৰতত সম্পূৰ্ণ আস্থাৰে ৰামচৰিত মানসৰ পাঠ কৰা হয়। মহৰ্ষি বাল্মীকিয়ে ৰামায়ণত প্ৰভু শ্ৰীৰামৰ অস্তিত্বৰ সকলো কথা লিখি থৈ গৈছে। কিন্তু কিছুমানে ভগৱানৰ ওপৰতে প্ৰশ্ন কৰে আৰু ৰামায়ণক কেৱল কাহিনীৰে পৰিপূৰ্ণ এখন কিতাপ বুলিহে মানে। ৰামায়ণৰ মতে ভগৱান ৰামে অধৰ্মী ৰামক বধ কৰিয়েই ধৰ্মৰ স্থাপন কৰিছিল। বহুতৰে মনত এয়াই প্ৰশ্ন হয় যে সঁচাকৈ ভগৱান ৰামে পৃথিৱীত জন্ম লৈছিল নে? বাস্তৱত ৰাৱণৰ 10টা মূৰ আৰু 20খন হাত আছিল নে? হনুমানে নিজৰ ইচ্ছামতে ৰূপ সলনি কৰিব পাৰিছিল নে? এনেবোৰ প্ৰশ্নৰ বাবেই বহুতে ৰামায়ণক মিছা বা মনে খজা বুলি কয়। কিন্তু আজি আমি বৈজ্ঞানিক অধ্যয়নৰ আধাৰত এয়া প্ৰমাণ কৰিম যে ৰামায়ণ সম্পূৰ্ণৰূপে সত্য। প্ৰথমটো প্ৰমাণ, ৰামায়ণকালীন বিমানবন্দৰ বা ৰামায়ণৰ সময়ৰ বিমানবন্দৰ। প্ৰভু শ্ৰীৰামক বা ৰামায়ণক আমি যিমান মানো সিমান বা তাতকৈও অধিক শ্ৰীলংকাবাসীয়ে মানে। সেয়েহে শ্ৰীলংকাত ৰামায়ণ অনুসন্ধান দলটোৱে ৰামায়ণ কালৰ 4টা বিমানবন্দৰ বিচাৰি পোৱা বুলি দাবী কৰিছে। যোৱা কেইবছৰমান ধৰি এই দলটোৱে শ্ৰীলংকাৰ চুকে কোণে অনুসন্ধান চলাই আহিছে। ইয়াত তেওঁলোকে বহুতো তথ্য আৰু অৱশেষ পাবলৈ সক্ষম হৈছে। কিন্তু যোৱা 4-5 বছৰত তেওঁলোকে অতি দুৰ্গম স্থানত অনুসন্ধান চলোৱাৰ বাবে 4টা বিমানবন্দৰৰ খবৰ তেওঁলোকৰ হাতত পৰিছে। ৰামায়ণ অনুসন্ধান দলৰ অধ্যক্ষ অশোক কান্তে কোৱা মতে ৰামায়ণৰ লংকা বৰ্তমানৰ শ্ৰীলংকাই হয়। ইয়াত উচানগৌড়া, গুৰুলোপৌথা, টুটুপৌলাকাণ্ডা, ৱাৰিয়াপৌলা নামৰ 4টা বিমানবন্দৰ পোৱা গৈছে। আৰু এই 4টা বিমানবন্দৰৰ পৰাই চাগে ৰাৱণে পুষ্পক বিমানখন উৰুৱাইছিল। এই বিমানবন্দৰ কেইটাই কেৱল এয়াই প্ৰমাণ নিদিয়ে যে ৰামায়ণ সঁচাকৈ হৈছিল, ইয়াৰ উপৰি ইয়াত লিখা থকা সকলো কথা যাৰ ওপৰত আমাৰ বিশ্বাস নহয়, ইয়াকো প্ৰমাণ কৰে যে ইয়াৰ সকলো কথাই সঁচা বা সত্য। দ্বিতীয়টো প্ৰমাণ হৈছে ৰাৱণৰ মহল। ৰামায়ণৰ মতে ৰাৱণ সোণৰ লংকাত আছিল, যাক হনুমানে জ্বলাই দিছিল। শ্ৰীলংকাৰ চৰকাৰে এনে এটা মহল বিচাৰি পাইছে যিটো ৰামায়ণ কালৰ বুলি তেওঁলোকে দাবী কৰিছে। এই মহলটোৰ বহুতো গোপন ৰাস্তা বা পথ আছে, যিয়ে সেই মহলটোক চহৰৰ বিভিন্ন স্থানৰ লগত সংযোগ ঘটায়। কিন্তু যেতিয়া গৱেষণাকাৰীসকলে ইয়াৰ ওপৰত গৱেষণা কৰিলে, তেতিয়া তেওঁলোকে উদ্ধাৰ কৰিলে যে এই ৰাস্তা বা পথ কোনো প্ৰাকৃতিক পথ নহয়, এয়া কোনো এক সময়ত মানুহে সাজিছিল। শ্ৰীলংকাৰ বুৰঞ্জী মতে ৰাৱণে চহৰৰ বিভিন্ন স্থানত হঠাৎ উপস্থিত হৈছিল আৰু নিমিষতে সেই স্থানৰ পৰা অদৃশ্য হৈ নিজৰ মহলত উপস্থিত হৈছিল। সেয়েহে গৱেষকসকলৰ মতে ৰাৱণে এই গোপন পথৰ ব্যৱহাৰ কৰিছিল। গতিকে ইমান ডাঙৰ এটা প্ৰমাণক আপুনি কেনেকৈ না বুলি ক'ব বা মিছা বুলি ক'ব পাৰিব? তৃতীয়টো প্ৰমাণ হৈছে অশোক বাটিকা। ৰামায়ণৰ মতে ৰাৱণে মা সীতাক হৰণ কৰি অশোক বাটিকাত ৰাখিছিল। কোৱা হয় যে অশোক বাটিকা ৰাৱণৰ আটাইতকৈ পচন্দৰ স্থান আছিল। এই স্থান ইমানেই ৰহস্যময়ী আছিল যে হনুমানে সহজে বিচাৰিয়েই পোৱা নাছিল। কিন্তু আচৰিত কথা এয়াই যে এই অশোক বাটিকা আজিও শ্ৰীলংকাত আছে। এক মান্যতা মতে এলিয়া নামৰ এটা পৰ্বতৰ গুহাত মা সীতাক ৰখা হৈছিল, যাক সীতা এলিয়া নামেৰে জনা যায়। ইয়াত মা সীতাৰ এটা মন্দিৰো আছে, যাক বিৰাংটোক বুলিও কোৱা হয়।
ইয়াতে ৰাৱণে মা সীতাক অপহৰণ কৰি পুষ্পক বিমানখন অৱতৰণ কৰিছিল। কিন্তু ইয়াত আটাইতকৈ আচৰিত কৰা বস্তুটো হৈছে এই বনত থকা গছ। ৰামায়ণত এই গছৰ বিষয়ে উল্লেখ কৰি লিখা আছে যে অশোক বাটিকাত অশোক বৃক্ষ যথেষ্ট আছিল, সেয়েহে ইয়াৰ নাম অশোক বাটিকা ৰখা হৈছিল। গতিকে ৰামায়ণত উল্লেখ থকা মতে অশোক বাটিকাত সকলো আছিল, সেয়েহে আমি ইয়াক আন এটা প্ৰমাণ বুলি ক'ব পাৰোঁ। চতুৰ্থ প্ৰমাণটো হৈছে দ্ৰোণগিৰি পৰ্বত। ৰামায়ণৰ মতে যেতিয়া ৰাৱণৰ পুত্ৰ মেঘনাথে প্ৰভু শ্ৰীৰামৰ ভাতৃ লক্ষ্মণক মূৰ্ছিত কৰিছিল, তেতিয়া লক্ষ্মণক বচাবলৈ হনুমানে দৰবৰ বাবে দ্ৰোণগিৰি পৰ্বতলৈ গছ লতিকা বিচাৰি গৈছিল। গছ লতিকা চিনি নাপাই হনুমানে সেই দ্ৰোণগিৰি পৰ্বতৰে এটা টুকুৰা খান্দি লৈ আহিছিল। মান্যতা মতে এইখনেই সেই পাহাৰ যি আজিও শ্ৰীলংকাত আছে। কিছুমানে এয়াও কয় যে সেই পাহাৰত আজিও সেই চিন আছে য'ৰ পৰা হনুমানে টুকুৰা এটা খান্দি আনিছিল। ৰামায়ণত যি পাহাৰৰ কথা উল্লেখ আছে সেই পাহাৰ আজিও শ্ৰীলংকাত আছে। লক্ষ্মণক ঔষধি দিয়াৰ পিছত হনুমানে সেই পাহাৰৰ টুকুৰাটো ভাঙি শ্ৰীলংকাত পেলাই দিছিল। য'ত য'ত এই পাহাৰৰ টুকুৰা পৰিছিল সেই স্থানৰ গছ গছনি আন ঠাইৰ গছ গছনিতকৈ বেলেগ। আৰু সঁচাকৈ শ্ৰীলংকাত বহুতো বিশেষ ধৰণৰ বন ঔষধি পোৱা যায়। শ্ৰীলংকাত হিমালয়ৰ বন ঔষধি পোৱাটো এই কথাটোকে প্ৰমাণ কৰে যে লক্ষ্মণক বনৌষধি দিয়াটো এটা সত্য ঘটনা, কাৰণ এই বনৌষধি সেই স্থানত পোৱা গৈছে যি স্থানত লক্ষ্মণক সঞ্জীৱনী দিয়া হৈছিল। পঞ্চমটো প্ৰমাণ হৈছে ৰাম সেতু। ৰামায়ণৰ অস্তিত্বৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে ৰাম সেতু, যাক আদামছ ব্ৰিজ বুলিও কোৱা হয়। ইয়াৰ বিষয়ে সঠিক প্ৰমাণ তেতিয়া পোৱা গ'ল যেতিয়া মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই উপগ্ৰহৰ দ্বাৰা অৰ্থাৎ ছেটেলাইটৰ দ্বাৰা সংগ্ৰহিত ফটো প্ৰকাশ কৰিছিল, যি দেখি বৈজ্ঞানিক সকলো আচৰিত হৈ পৰিছিল। প্ৰশান্ত সাগৰৰ অংশত পৰিষ্কাৰকৈ শিলৰ এডাল ৰেখা দেখা গৈছিল। যেতিয়া বৈজ্ঞানিকসকলে এই ফটোখনৰ ওপৰত অধ্যয়ন কৰিলে তেতিয়া গম পোৱা গ'ল যে এয়া এক শিলেৰে তৈয়াৰী ৰেখা। এই ৰেখা ভাৰতৰ ধনুষ্কোৰিৰ পৰা শ্ৰীলংকাৰ মন্নাৰ দ্বীপলৈ সজা আছিল, যাৰ দিশ কমেও 30 কিলোমিটাৰ হ'ব পাৰে। মহাকাশ গৱেষণা কেন্দ্ৰই এই ৰেখাৰ অংশ য'ত পাইছে সেই স্থানৰ উল্লেখ ৰামায়ণত আছে। আৰু আমেৰিকাৰ এটা আৰ্কিঅলজিকেল টীমেও এক গৱেষণাৰ মতে দাবী কৰিছিল যে তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত থকা ৰাম সেতু প্ৰকৃততে মানুহে সজা দলং, যাক বহু হাজাৰ হাজাৰ বছৰ আগতে সজা হৈছিল। কোৱা হৈছে এই সেতুৰে মানুহ সহজে পাৰ হৈ যাব পাৰে, কিন্তু সময়ৰ লগে লগে সেই সেতু এতিয়া আগৰ নিচিনা হৈ থকা নাই। এই ঘটনাটোক আমি ৰামায়ণৰ এক প্ৰমাণ বুলি গণ্য কৰিব পাৰোঁ। ষষ্ঠটো প্ৰমাণ হৈছে সুগ্ৰীৱৰ গুহা। বালিৰ ভয়ত সুগ্ৰীৱ যিটো গুহাত সোমাই আছিল তাৰ অস্তিত্ব আজিও আছে। ৰামায়ণৰ মতে বালিয়ে দুন্দুভি নামৰ ৰাক্ষস এটাক বধ কৰি কিছু দূৰত পেলাই দিছিল। বতাহত উৰি অহা দুন্দুভিৰ কিছু তেজৰ চিটিকনি মাতংগ মুনিৰ আশ্ৰমত পৰিছিল। তেতিয়া মাতংগ মুনিয়ে ক্ৰোধত বালিক অভিশাপ দিছিল যে যেতিয়াই বালি ঋষ্যমুখ পৰ্বতলৈ আহিব তেতিয়াই তেওঁৰ মৃত্যু হ'ব। আৰু সুগ্ৰীৱক বালিয়ে ৰাজ্যৰ পৰা বাহিৰ কৰাৰ পিছত সুগ্ৰীৱ এই স্থানতেই আছিল, কাৰণ সুগ্ৰীৱে জানিছিল যে বালি এই স্থানলৈ আহিব নোৱাৰে। ইয়াতেই প্ৰভু শ্ৰীৰামৰ লগত তেওঁৰ পৰিচয় হৈছিল। আৰু পিছত প্ৰভু ৰামে বালিক বধ কৰিছিল আৰু সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰাজ্যভাৰ অৰ্পণ কৰিছিল। এই সকলোবোৰ গুহা আজিও ৰামায়ণৰ সাক্ষী হৈ আছে। সপ্তমটো প্ৰমাণ ৰাম সেতু সাজিবলৈ ব্যৱহাৰ হোৱা শিল। ভগৱান ৰামে বানৰ সেনাৰ সহায়ত লংকালৈ দলং সাজিছিল। কোৱা হয় যে এই সেতুৰ সহায়ত প্ৰভু ৰামৰ সম্পূৰ্ণ বানৰ সেনা যুদ্ধৰ বাবে লংকালৈ গৈছিল। কিন্তু আচৰিত হ'বলগীয়া কথাটো এয়াই যে ৰাম সেতুত ব্যৱহাৰ হোৱা শিল আজিও পোৱা যায়। ৰাম সেতুৰ শিল পানীত উপঙি থাকিছিল। ছুনামিৰ সময়ত ৰামেশ্বৰমত কিছুমান শিল সাগৰৰ পাৰলৈ আহিছিল। গৱেষণাৰ এটা দলে যেতিয়া সেই শিলসমূহ পুনৰ পানীত পেলাইছিল, সেই শিল পানীত উপঙি আছিল, কিন্তু আন শিল পানীত ডুবি আছিল। বিজ্ঞানৰ ভাষাত এই উপঙি থকা শিলবিধক পিউমা ষ্টোন বুলি কোৱা হয়। এই শিল কেতিয়াও পানীত ডুবি নাযায় আৰু জ্বালামুখীৰ পৰা নিৰ্গত লাভাই এই শিলৰ আকাৰ লয়। গৰম আৰু ঠাণ্ডা পৰিৱেশৰ বাবে এই শিলৰ গাত বহুতো ফুটা দেখা যায়, যি কাৰণত এই শিল পানীত নুডুবে। এতিয়া এই শিলৰ আঁৰত থকা বিজ্ঞানৰ কথা ভগৱান ৰামেও জানিছিল আৰু তেওঁলোকে এই কাৰিকৰী ৰাম সেতু সজাত ব্যৱহাৰ কৰিছিল।
আৰু এয়া ৰামায়ণৰ আন এক জীৱিত প্ৰমাণ। অষ্টমটো তথা শেষৰ প্ৰমাণটো হৈছে জ্বলি ভস্ম হোৱা লংকা। ৰামায়ণৰ মতে হনুমানে ৰাৱণৰ সোণৰ লংকা জ্বলাই দিছিল। এতিয়া ইয়াৰ কিছুমান প্ৰত্যক্ষ প্ৰমাণ পোৱা গৈছে, যি আজিও শ্ৰীলংকাত আছে। ৰাৱণৰ সোণৰ লংকা জ্বলোৱা স্থানৰ মাটিৰ ৰং আজিও ক'লা, কিন্তু তাৰ আশে পাশে থকা মাটিৰ ৰং আজিও তেনেকুৱা যি সাধাৰণতে মাটিৰ ৰং হয়। সেই স্থানতহে কেৱল ক'লা ৰঙৰ মাটি পোৱা যায়, যিয়ে জ্বলি ভস্ম হোৱা লংকাৰ প্ৰমাণ দিয়ে। এই ঘটনাটোকো আপুনি কাকতালীয় বুলি ক'ব নোৱাৰে। ইমানবোৰ প্ৰমাণ কেতিয়াও কাকতালীয় হ'ব নোৱাৰে বা মনে সজা হ'ব নোৱাৰে। সেয়েহে এইটো নিশ্চিতভাৱে প্ৰমাণিত হয় যে ৰামায়ণ কোনো মনে সজা কাহিনী নহয়, এয়া এক সত্য ঘটনা বা কাহিনী। এতিয়া আপোনাৰ বিচাৰ কি? আপুনি কি ভাবে? কমেণ্ট বক্সত লিখি নিশ্চয় জনাব। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।